নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম ইনষ্টাগ্ৰামত নতুন একাউণ্ট কেনেকৈ বনোৱা হয় বা ক্ৰিয়েট কৰা হয়। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তাৰ কাৰণে আমি ইয়াত ক্ৰিয়েট নিউ একাউণ্ট ইয়াত আমি ক্লিক কৰিলোঁ। তাৰপিছত আমি ইয়াত এটা ইউজাৰ নেম দি দিম। আপোনালোকে যি নামেৰে ইনষ্টাগ্ৰাম আই ডি বনাই সেই নামটো ইয়াত লিখি দি দিব। তাৰ ইয়াত আপোনালোকে ইয়াত পাছপৰ্ট এটা দি দিব আৰু মনত ৰাখিব পাছপৰ্টটো পিছলৈকে লাগিব এইটো পাছপৰ্টটো। পাছপৰ্ট দিয়া হোৱাৰ পিছত আমি নেক্সট ক্লিক কৰিলোঁ। তাৰপিছত এইটো আহি যাব ৱেলকাম। যদি আপোনালোকে ফোন নম্বৰ এড কৰিব বিচাৰে তেতিয়াহ'লে তলত থকা অপশ্যনটো সেইটোত ক্লিক কৰি কিনে আপোনালোকৰ ফোন নম্বৰটো ইয়াত এড কৰি ল'ব বা ইমেইল আই ডি এড কৰিব পাৰিব আপোনালোকে। তো মই এতিয়া এড নকৰোঁ, তো মই চাইন আপ কৰি দিলোঁ। তো মোৰ একাউণ্ট হৈ গ'লে মই এতিয়া স্কিপ কৰি দিওঁ, কণ্টিনিউ নকৰোঁ। ইয়াত আপোনালোকে প্ৰফাইল এড কৰিব পাৰিব। তাত এইবিলাক আপোনালোকৰ ফ্ৰেণ্ড 5টা ফ্ৰেণ্ড ফ'ল' কৰিব লাগিব। ইয়াত ফ'ল' কৰি দি দিলোঁ আৰু মোৰ একাউণ্ট খোলা হৈ গ'ল। তো চাওক এইটো একাউণ্টটো মই এতিয়া খুলিলোঁ। তো মই দেখাই দি দিলোঁ ইনষ্টাগ্ৰামত নতুন একাউণ্ট কেনেকৈ খোলা হয়। তো এয়াই আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।